নমস্কাৰ বিদ্যাকোচিং তিতাবৰৰ ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত আমি চাই আছিলোঁ এই সিৰিজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লাষ্ট ক্লাছত আমি কে নম্বৰ আৰ্টিকললৈকে কমপ্লিট কৰিলোঁ যদি কাৰোবাৰ আইডিয়া আছে যদি কাৰোবাৰ মনত আছে মোক এবাৰ কৈ দিয়ক যদিও 19 to 25 দিছোঁ কিন্তু হয়তো আগৰ ক্লাছত আমি 19 টো কৰিছোঁ চাগে ঠিক আছে যাৰ আইডিয়া আছে মোক জনাব 18 লৈকে হৈ গৈছে ওকে তো আমি কি কৰিম এতিয়া 19 পৰা কৰিম ইয়াত কমপ্লিট কৰিম ঠিক আছে তো আৰ্টিকল নাম্বাৰ 19 পৰা 25 লৈকে আজি আমি কমপ্লিট কৰিব গৈ আছোঁ ঠিক আছে ওকে সকলোৱে ভালদৰে কপি পেন ল'ব আৰু নোট বনাই যাবলৈ আৰম্ভ কৰিব আৰ্টিকল নাম্বাৰ 19 আমি 18 লৈকে শেষ কৰিলোঁ আৰ্টিকল নাম্বাৰ 9 কি আছে আমাৰ ৰাইট টু ফ্ৰীডমৰ বিষয়ে উল্লেখ আছে হয়নে তো আৰ্টিকল 19 আৰ্টিকল 19 কি আছে freedom right to freedom স্বাধীনতাৰ অধিকাৰ right to freedom স্বাধীনতাৰ অধিকাৰৰ কথা আমাৰ ক'ত আছে আৰ্টিকল নাম্বাৰ 19 দিয়া আছে ওকে তো আৰ্টিকল নাম্বাৰ 19 আপুনি টোটাল 6টা অধিকাৰ লাভ কৰিব কেটা পাব আপুনি ইয়াত 6টা অধিকাৰ আপুনি ইয়াত লাভ কৰিব আৰ্টিকল 19 আৰ্টিকল 19 1 আমি কি পাম ফ্ৰীডম অফ speech and expression ঠিক আছে তো কি লিখিব লাগিব 19 1 or a 19 সাব আৰ্টিকল 1 a কি আছে freedom of expression freedom of expression and speech to আগত লিখিব লাগিছিল মই পাছত লিখিব ঠিক আছে ওকে তো ইয়াত আপুনি কি আপুনি মতামতৰ মানে আপুনি অধিকাৰ পাব আপুনি কথা কোৱাৰ অধিকাৰ পাব আপোনাৰ বাক স্বাধীনতা ইয়াত আপোনাক দিয়া যাব কি যাব বাক স্বাধীনতা বাক স্বাধীনতা ঠিক আছে বাক স্বাধীনতাৰ বিষয়ে আপুনি ইয়াতে পাব ঠিক আছে আৰে নহয় গাখীৰ খাই আছোঁ মই এয়া দেখাই দিছোঁ হ'ব এয়া বাক স্বাধীনতাৰ বিষয়ে আমি ইয়াত পাম ওকে 1 বিত আপুনি পাব ফ্ৰীডম অফ এছেম্বল আপুনি সমবেত হোৱাৰ অধিকাৰ কিন্তু পিছফুলি উইদাউট আৰ্মছ কি পাব সমবেত হোৱাৰ অধিকাৰ আপুনি লিখিব লাগিব বি ৰাইট টু এছেম্বল যদি আপুনি কথা কোৱাৰ অধিকাৰ পালে যদি আপোনাৰ কথা শুনি পেলাই মানুহে ভাল পালে ঠিক আছে তো তেতিয়া আপুনি সভা কৰিব পাৰিব ৰাইট টু এছেম্বল ঠিক আছে আপুনি কি লিখিব লাগিব পিছফুলি আপুনি শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ পাব উইদাউট লগত লিখিব লাগিব উইদাউট আৰ্মছ ঠিক আছে তো কি লিখিব শান্তিপূৰ্ণ সমবেতৰ অধিকাৰ ইয়াৰ অসমীয়াটো কি হ'ব শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ মই অসমীয়াত লিখিছোঁ কাৰণ আপোনালোকে নোট বনাই আছে হয়নে সমবেত হোৱাৰ অধিকাৰ এইটোক আপোনাৰ স্বাধীনতাৰ অধিকাৰ আমাক দিছে হয়নে ওকে নেক্সট 1 বি আমি ডিটেইল পঢ়ি মই মাত্ৰ লিখি লৈছোঁ যে আমি 19 কি পাইছোঁ তো চিন্তা কৰিব নালাগে যে অকল এইখিনি কৈয়ে দিম ঠিক আছে তো বহুত ডাঙৰ কোচিঙৰ ভিডিঅ' চাব আপোনালোকে ফাণ্ডামেণ্টেল ৰাইট বুলি মাৰি দিব প্ৰথমে যিটো তোমাৰ আপোনাৰ ডাঙৰ কোচিঙৰ ভিডিঅ' আহিব ঠিক আছে এই এনেকৈ আপোনাৰ দাড়ি থকা অলপ টিচাৰজনে পঢ়াব কোট পিন্ধি থকা তো সেই বহুত ডাঙৰ টিচাৰ বহুত ডাঙৰ কোচিং হয় তাত চাব কি বুলি কৈছে আপোনাৰ আৰ্টিকলবিলাক কি বুলি পঢ়াইছে আপুনি মোক ক'ব আহি ডেফিনেটলি তাত পঢ়াবিলাক আপোনাৰ কাৰণে ইউজফুল নহ'ব ওকে তো এইটো কি হ'ল আপোনাৰ ফ্ৰীডম অফ এছেম্বল হৈ গ'ল আপুনি তো এছেম্বল যেতিয়া হ'লে শান্তিপূৰ্ণভাৱে তেতিয়া আপুনি কিন্তু সংগঠনো বনাব পাৰিব তাৰমানে আপুনি এইটো এনেকৈ মনত ৰাখক যে আপুনি কথা কোৱাৰ অধিকাৰ পালে আপোনাৰ কথা শুনি ভাল পালে তেতিয়া আপুনি কি কৰিব পাৰিব সমবেত হ'ব পাৰিব গোটেই মানুহক লগ লগাই পেলাই সভা সমিতি পাতিব পাৰিব সভা সমিতি পাতি তেওঁলোক ভাল পালে তেতিয়া আপুনি কি কৰিব পাৰিব এছ'চিয়েশ্যন সংগঠন বনাব পাৰিব ৰাইট টু এছ'চিয়েশ্যন লিখিব লাগিব ৰাইট টু এছ'চিয়েশ্যন right to form association আপুনি সংগঠন বনোৱাৰ অধিকাৰ পাব ইয়াত অসমীয়াত লিখিব লাগিব কি হ'ব সংগঠন
সংগঠন বনোৱাৰ অধিকাৰ আৰু এইটো অধিকাৰ এপ্লাই কৰি আমাৰ বহুতো কি আছে আমাৰ অধিকাৰ অসমত আমাৰ বহুত সংগঠন আছে সংগঠন বনোৱাৰ অধিকাৰ আপুনি পালে ঠিক আছে তো সভা সমিতি কৰিলে সংগঠন বনিলে নেক্সট আছে আপোনাৰ ফ্ৰীডম টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য টেৰিটৰী অফ ইণ্ডিয়া গোটেই সৰ্বভাৰত আপুনি মুক্ত মনে কোনো বাধা নোহোৱাকৈ আপুনি ঘূৰিব পাৰিব ঠিক আছে তো হ'ব ফ্ৰীডম টু মুভ ফ্ৰীলি লিখিব আপুনি ফ্ৰীডম টু মুভ ফ্ৰীলি ফ্ৰীডম টু মুভ freely throughout the territory of India ঠিক আছে এই অসমীয়াত কি লিখিব ভাৰতৰ চাৰিওদিশে ভ্ৰমণৰ অধিকাৰ এই অধিকাৰৰ আণ্ডাৰতে আপুনি কি পাৰিব বেলেগত গৈ থাকিব পাৰিব ঘৰ বনাব পাৰিব ভাড়া ঘৰ ল'ব পাৰিব এইখিনি আপোনাক এই অধিকাৰবোৰ দিব আমি জানো যে মৌলিক অধিকাৰ সম্পূৰ্ণ মুক্ত নহয় ইয়াত লিমিটেশ্যন আছে ইয়াৰ ৰেষ্ট্ৰিকশ্যন আছে ইয়াত বাধা দিব পৰা যায় কিছু ক্ষেত্ৰত আৰু সেই এক্টবিলাক কি হ'ব ষ্টেট বা আপোনাৰ পাৰ্লিয়ামেণ্টে ইম্প'জ কৰিব পাৰে সেই বিষয়ে আমি জানো ওকে তো তাৰ পৰা আহিলে আপুনি যদি মুভমেণ্ট কৰিব পাৰিলে বিভিন্ন জেগা যাব পাৰিলে ফুৰিব পাৰিলে তাত আপুনি থাকিবও পাৰিব তো থাকিবৰ কাৰণে আপোনাক এটা অধিকাৰ লাগিব ৰিজাইড এণ্ড সেটেল ৰাইট টু ৰিচাইড এণ্ড সেটেল আপুনি কি পাব আপুনি ক'ৰবাত ভাড়া ঘৰ লৈ থাকিব পাৰিব ৰাইট টু ৰিচাইড এণ্ড সেটেল এইটো আপুনি গোটেই ইণ্ডিয়া ঘূৰিব পাৰিলে আৰু ইয়াত আপুনি কি হ'ব ৰাইট টু ৰিচাইড আপুনি থাকিব পাৰিব ৰাইট টু ৰিচাইড এণ্ড সেটেল ডাউন হ'ব আপুনি ঘৰ বনাব পাৰিব ঠিক আছে সেইবুলি কি অসমত বাহিৰৰ মানুহ আহি পেলাই অসমত মাটি কিনি পেলাই জানো ঘৰ বনাব পাৰিব ঠিক আছে নোৱাৰিব নৰ্থ ইষ্টক মানে 6 শিডিউল এৰিয়াত পাৰিব নোৱাৰিব স্যাৰ কিয় নোৱাৰিব পাৰিব আৰু নোৱাৰিব আমি দুইটা কথা পাছত পাতিম স্যাৰ কোনবোৰ ক্ষেত্ৰত পাৰিব কোনবোৰ ক্ষেত্ৰত নোৱাৰিব বহুতখিনি কথা আছে ডাইৰেক্ট আপুনি পাৰিব বুলি ক'ব নোৱাৰে সম্পূৰ্ণ আপুনি নোৱাৰিব বুলি ক'ব নোৱাৰে তো সেইখিনি আমি ইয়াৰ সাব পাৰ্টখিনি ৰাইট টু ৰিচাইডত পঢ়িমগৈ যেহেতু আৰ্টিকল নাম্বাৰ 19(1)ৰ ABCDE নম্বৰত আছে F2 হৈ গ'ল আমাৰ লাষ্টৰ আৰ্টিকল ইয়াত আপোনাৰ আৰু এটা আছিলে সম্পত্তি অধিকাৰটো এতিয়া মৌলিক অধিকাৰ নহয় ইয়াক আপোনাৰ ঠেলি বহুত পাছফাললৈ 300ৰ ফাললৈ লৈ যোৱা হ'ল যাক কোৱা হ'ব এতিয়া কি এটা লিগেল অধিকাৰ ঠিক আছে আৰু তোমাৰ আইনী অধিকাৰ কি হ'ব সম্পত্তি অধিকাৰ ঠিক আছে ওকে তো F2 কি হ'ব স্যাৰ F2 হৈ গ'ল আপুনি যিকোনো প্ৰফেশ্যন ল'ব পাৰে আপুনি যিকোনো চাকৰি কৰিব পৰা আপোনাৰ অধিকাৰ আছে যিকোনো বিজনেছ ট্ৰেড আপুনি কৰিব পাৰে ইয়াক আপুনি লিখিব লাগিব যে ফ্ৰীডম টু প্ৰেক্টিছ এনি প্ৰফেশ্যন or to carry any occupation, business, trade, etc. আপুনি ইয়াক এনেকৈ লিখিব ডান ওকে কি লিখিব লাগিব এফত ফ্ৰীডম টু প্ৰেক্টিছ any profession or to carry any occupation comma business trade আপুনি লিখিব পাৰিব ঠিক আছে তো ইয়াত আপুনি লিখিব বেহা বেপাৰৰ অধিকাৰ এইটো কি হ'ব বাসস্থানৰ অধিকাৰ বসতি অধিকাৰ ইয়াত লিখিব ইয়াত কি লিখিব আপোনাৰ বেহা বেপাৰৰ অধিকাৰ সেইবুলি আপুনি বন্দুকৰ দোকান খুলিব নোৱাৰিব উইদাউট লাইচেন্সত সেইবুলি আপুনি AK-47 গ্ৰেনেড ইত্যাদি বিক্ৰী কৰিবলৈ দোকান খুলিব নোৱাৰিব ক্লিয়াৰ হৈছে একেলগে যে 19ত আমি কেইটা পঢ়িব গৈ আছোঁ 19ত আমি 6টা অধিকাৰৰ বিষয় পঢ়িব গৈ আছোঁ এইকেইটা মানে অধিকাৰ আমি এতিয়া এটাকৈ ভাঙিম এটাকৈ ভাঙি আমি এটাকৈ পঢ়িম ঠিক আছে বুজি পোৱা হৈছেনে
বুজি পোৱা হৈছেনে যদি হৈছে ক'ব সকল সব পাৰ্টখিনি বুজি পাইছো আমি ডান তেতিয়া আমি আগলৈ যাম কি পালো আমি আৰ্টিকল 19 ত কি আছে আৰ্টিকল নাম্বাৰ 19 ত কি আছে আৰ্টিকল 19 freedom of right to freedom not freedom of right to freedom আছে না ইয়াত আমি কি পালো right to freedom পালো এই right to freedom আন্ডাৰত আমি কি পাই গলো ইয়াত আমি কেইটামান অধিকাৰ পালো হয়নে 9টা অধিকাৰ পালো ঠিক আছে ইয়াত আপোনাৰ কলৈকে আছে 19 ৰ 1 ৰ পৰা 19 ৰ 1 ৰ a পৰা কি হ'ব 91 ৰ f লৈকে আমি পালো ঠিক আছে 91 ৰ f লৈকে আমি কি পালো right to freedom পালো 19 ৰ 2 পৰা 6 লৈকে কি আছে গম পাইনে আৰ্টিকল নাম্বাৰ মই বহুত ডিটেইল কৈ আছো দেই এখিনি কথা বহুত ইম্পৰ্টেন্ট 2 পৰা 19 ৰ সাব আৰ্টিকল 6 লৈকে কি আছে ৰেষ্ট্ৰিকশন বিলাকৰ বিষয় আছে ইয়াৰ বিষয় ৰেষ্ট্ৰিকশন বিলাক আছে কেনেকুৱা ৰেষ্ট্ৰিকশন মানে কোনবিলাক ক্ষেত্ৰত আপুনি পাব পাৰে কোনবিলাক ক্ষেত্ৰত আপোনাৰ ফান্ডামেন্টাল ৰাইট ষ্টপ হ'ব পাৰে লিমিটেশন বিলাক তো আপুনি লিখিব লাগিব 19 ৰ 2 পৰা 6 লৈকে আছে ৰিজনেবল ৰেষ্ট্ৰিকশনস that the state can impose ঠিক আছে তো কি হ'ব ষ্টেটে আপোনাৰ ৰাজ্য চৰকাৰে বা কেন্দ্ৰ মানে পাৰ্লিয়ামেন্ট দিব পাৰিব কি হ'ব আপোনাৰ এবিলাক ৰিজনেবল ৰেষ্ট্ৰিকশন লগাব পাৰিব ৰিজনেবল restrictions reasonable restrictions the state can impose state আপোনাৰ অধিকাৰ ওপৰত কি কৰিব পাৰিব restrictions লগাব পাৰিব মানে কোনখিলৈকে আপুনি ইয়াক ইউজ কৰিব পাৰিব বা সুবিধাখিনি ল'ব পাৰিব ঠিক আছে ওকে তো এতিয়া পঢ়িব লাগিব আৰ্টিকল নাম্বাৰ 1 ৰ এক ডিটেইল পঢ়িম ঠিক আছে তো কি আমি যে আৰ্টিকল নাম্বাৰ 1 ৰ এক ডিটেইল Okay. Article 19 1A ইয়াক আমি কি হৈ যায় ডিটেইল পঢ়িব গৈছো ইয়াত কি পাইছিল আমি right to speech বাক স্বাধীনতা and expression right to speech and expression কথা কোৱাৰ অধিকাৰ বাক স্বাধীনতা বাক স্বাধীনতাৰ বিষয়ে আমি এইটো আৰ্টিকলত পাইছিলো এতিয়া আমি ইয়াক ডিটেইল চাব গৈ আছো ইয়াক ডিটেইল কি পাম বা চাওচোন এই অধিকাৰ অধীনত আপুনি কথা ক'ব পাৰিব আপোনাৰ অপিনিয়ন ব্যক্ত কৰিব পাৰিব ফেসবুকত লিখিব পাৰিব একলম কাবাক ঠিক আছে কাবাৰ উদ্দেশ্যে আপুনি লিখিব পাৰিব কাবাৰ সমালোচনা কৰিব পাৰিব আপুনি ৰিমেইন সাইলেন্ট শুনিছে কেতিয়াবা ৰাইট টু ৰিমেইন সাইলেন্স কি বা ৰাইট টু ৰিমেইন সাইলেন্স কম হয় তাপা হেলে আপোনাৰ ফ্ৰীডম অফ প্ৰেছ আৰটিআই এই গোটেই সমূহ ইয়াতে সোমাই থাকে ঠিক আছে যেনে আকৌ এবাৰ কওক আপোনাৰ যদি আকৌ এবাৰ কওক আপোনাৰ অপিনিয়ন যদি কিবা বিষয়ৰ ওপৰত আপুনি যদি কিবা অপিনিয়ন দিব খোজে অপিনিয়ন বিলাক আপুনি দিব পাৰিব অপিনিয়ন ঠিক আছে অপিনিয়ন মানে আমি এনেকৈ লিখো ৰাইট টু অপিনিয়ন right to give opinion আপুনি opinion কিবা এটা বিষয়ৰ ওপৰত আপুনি মতামত দিব পাৰিব আপোনাৰ মতামত দিব পাৰিব আপুনি কি দিব পাৰিব আপোনাৰ থট ব্যক্ত কৰিব পাৰিব ফেসবুকত একলম লিখিব পাৰিব ঠিক আছে লগতে ইয়াতে আপোনাৰ ফ্ৰীডম অফ প্ৰেছ পাব ফ্ৰীডম অফ প্ৰেছ তো যে ওই প্ৰেছ বিলাকে যে ইমান নিৰ্ভীকভাৱে যে কাম কৰে তেওঁলোকক কি দিয়া আছে সংবিধানৰ এই 19 ৰ 1 ৰ এই আন্ডাৰত এই ধৰণৰ ইমান ধুনীয়া অধিকাৰ তেওঁলোকক দি থৈছে সেইকাৰণে তেওঁলোকে কথা ক'ব পাৰে নহলে ইমান নিৰ্ভীকভাৱে কথা ক'বলৈ দিগদাৰ হ'ল কিন্তু আমাৰ আগৰ প্ৰেছ নাই আৰু এতিয়া সকলো এডভাৰটাইজ আহি গ'ল ঠিক আছে সকলো তোমাৰ কি হৈ গ'ল আগৰ নিচিনা সিস্টেম বিলাক নাই আৰু এই মানে সিমানো ফ্ৰীডমতাৰে বা যিখিনি দেখুৱাবলৈ সেইখিনি তেওঁলোকে নেদেখুৱায় যিখিনি নেদেখুৱাবলৈ সেইখিনিকে দেখুৱাব ধৰি লওক আজিৰ পৰা এক মাহ মানৰ ভিতৰত এটা ক্যাৰেক্টাৰ আহিছিলে এআই ক্যাৰেক্টাৰ বুলি পাছত ওলালে এগৰাকী ফিমেল ঠিক আছে তো সেইটোতো সাধাৰণ মানুহে কোনো গমেই নাপাইছিলে যেটো এটা এআই ক্যাৰেক্টাৰ আমুক নামৰ এটা ক্যাৰেক্টাৰ আছে যে আমুক নামৰ এটা ইনষ্টাগ্ৰামত আইডি আছে তো গম পালে কেতিয়া এই সকল মিডিয়া বিলাক কি কৰিলে এটা ভিডিঅ' ললে আৰু দেখুৱাব ললে অসমলৈ আহিলে ভাল খবৰ আমুকে দিলে আমুক জগতত খুশ তো এই ধৰণৰ প্ৰেছ বিলাকৰ পৰা গোটেই মানুহে দেখিলে আচ্ছা হয় নেকি সাৰ্চ কৰিবলৈ উলিয়ালে ঠিক আছে
তো আৰু সেইবিলাকৰ টিআৰপিবিলাক বহুত বাঢ়ি গ'ল তো সেইবিলাক কৰিব নালাগে ফ্ৰীডম অফ প্ৰেছ এই আৰ্টিকুলৰ আণ্ডাৰতে আপুনি পায় RTI আপুনি কি পায় RTI ৰাইট টু ইনফৰমেশ্যন RTI মানে কি জানে ৰাইট টু ইনফৰমেশ্যন মানে কি আপুনি যিকোনো ধৰণৰ চৰকাৰী ইনফৰমেশ্যন আপুনি বিচাৰিব পাৰে যে কোনে কিমান দৰমহা পায় কোনখন দলং নিৰ্মাণত কিমান খৰচ হ'ল কি কথা আমাক পঞ্চায়তলৈ কিমান পইচা আহিছে এই ৰাস্তাটো বনাবলৈ কিমান টকা আহিছে কি কথা কাক কিমান দিহল ঠিকাদাৰলৈ গৈছে কিমান বস্তু ক'ৰ পৰা কিনিছে এই হিচাপবোৰ আপুনি বিচাৰিব পাৰে তাতো লিমিটেশ্যন থাকিবই লাগিব আপুনিতো সুধিব নোৱাৰে যে ভাৰত চৰকাৰৰ নিউক্লিয়াৰ পাৱাৰ কোন জেগাত আছে বা কোনডোখৰ জেগাত আছে কেনেকৈ বনোৱা হৈছে তাৰ ছিকিউৰিটি পাৰপাছ কি ছিকিউৰিটি লেয়াৰ কেনেকুৱা এই ধৰণৰ প্ৰশ্ন সুধিব নোৱাৰে তো লিমিটেশ্যনছ থাকিব লাগিব তো সেই লিমিটেশ্যনছখিনিৰ বিষয়েও আমি অলপ সময়ৰ পাছতে আলোচনা কৰিম যে এই ধৰণৰ আৰ্টিকলবিলাক পঢ়োঁতে কি লিমিটেশ্যনছ এপ্লাই কৰিব পৰা যায় তো এই আৰ্টিকুলৰ আণ্ডাৰতে আপুনি কি পাব ৰাইট টু ৰিমেইন চাইলেঞ্চ এটা বহুত ভাল এটা কি হয় আপোনাৰ আৰ্টিকুল হয় ঠিক আছে এইটো আপুনি পালে RTI পালে আৰু আপুনি কি পাব এতিয়া ৰাইট টু ৰিমেইন চাইলেঞ্চ এটা গুৰুত্বপূৰ্ণ অধিকাৰ ৰাইট টু ৰিমেইন চাইলেঞ্চ মৌনতা অৱলম্বনৰ অধিকাৰ আপুনি মৌনতা অৱলম্বন কৰিব পাৰে বুজি পোৱা নাই চাগে হয়তো মই বুজাই আছোঁ তাৰমানে হ'ল ধৰি লওক আপোনাক কেতিয়াবা এৰেষ্ট কৰা গ'ল আৰু এৰেষ্ট কৰাৰ পাছত আপুনি যদি ভাবে যে এই কথাটো কৈ দিলে মোৰ কাৰণে দিগদাৰ আপুনি চাইলেণ্টো হ'ব পাৰে সেই ক্ষেত্ৰত আপুনি চাইলেণ্ট হ'ব পাৰে এই বিষয়ে আমি বহুত ডিটেইল পঢ়িম আৰু অলপ পাছতে কাৰণ আৰ্টিকল নাম্বাৰ 2021ত এই ধৰণৰ কথাবিলাকে আলোচনা হ'ব যে ক্ৰিমিনেল লগত জড়িত যিবিলাক কথা সেইখিনিবিলাকে আমি আলোচনা কৰিম ঠিক আছে তো আপুনি জানক যে ৰিমেইন চাইলেঞ্চৰ অধিকাৰ আপুনি ইয়াত পাব ঠিক আছে আমি ডিটেইল অলপ পাছত আলোচনা কৰিম ফ্ৰীডম অফ প্ৰেছ RTI মই আপোনাক ক'লোৱে তো এই আৰ্টিকল এপ্লাই কৰিয়ে আপুনি আপোনাৰ মতামত আপুনি অৱগত কৰিব পাৰে সোশ্যাল মিডিয়াত লিখিব পাৰে ঠিক আছে কিন্তু ইয়াৰ এটা লিমিটেশ্যন থাকিব লাগিব তো লিমিটেশ্যনবিলাকো আমি দুই এটা চাম ঠিক আছে তো লিমিটেশ্যন নোহোৱাকৈ আপোনাৰ কোনো ধৰণৰ অধিকাৰ আপোনাক পাৰ্লিয়ামেণ্টে নাই দিয়া ঠিক আছে তো সংবিধানৰ আপোনাৰ কি হ'ব মৌলিক অধিকাৰ ইউজ কৰিবৰ কাৰণে আমাক কিছুমান লিমিটেশ্যনছ দিয়ে ওকে তাৰমানে যাক আমি ৰেষ্ট্ৰিকশ্যন বুলি কওঁ ভাৰতৰ সাৰ্বভৌমত্বতা আৰু অখণ্ডতাৰ ওপৰত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে আপোনাৰ এই ফাণ্ডামেণ্টেল ৰাইটৰ কাৰণে ছাৰ বুজা নাই ওকে আপুনি এই আৰ্টিকল যেতিয়া এপ্লাই কৰিব আপোনাক ক'লে যে সভা কৰাৰ অধিকাৰ দিছে যদি আপুনি ভাৰতৰ অখণ্ডতাক ভাঙিবলৈ যায় তাৰমানে আপুনি হিন্দু মুছলিম বা হিন্দু খ্ৰীষ্টিয়ান বা যিকোনো ধৰণৰ জাতিগত যদি ভাষণ দিবলৈ যায় যদি সেই ভাষণৰ কাৰণে যদি ভাৰতৰ অখণ্ডতা ঠিক আছে যদি ঐক্যতা যদি ভাগি যাব পাৰে তো সেই ধৰণৰ ভাষণ দিয়াত আপোনাক কিন্তু ফাণ্ডামেণ্টেল ৰাইট আপোনাৰ লিমিটেড কৰি দিয়া হ'ব ঠিক আছে তো ছভেৰেণ্টিৰ কথা গম পাইছে সাৰ্বভৌমত্বতা ভাৰত এখন ছভেৰেন কাণ্ট্ৰি হয় তাৰমানে ভাৰতে কাৰো আণ্ডাৰত থাকিব নালাগে তাৰমানে ভাৰতে কিবা এটা ডিচিশ্যন ল'বৰ কাৰণে কোনো দেশৰ তলতীয়া নহয় না কি ইউএনঅ তলতীয়া নহয় বা বেলেগ কোনো আমেৰিকা ৰাছিয়া কোনো ধৰণৰ দেশৰ তলতীয়া নহয় ভাৰতে নিজৰভাৱে স্বাধীন চিতীয়াভাৱে নিজৰ যিকোনো ধৰণৰ সিদ্ধান্ত বা ডিচিশ্যন তেওঁলোকে ল'ব পাৰে ঠিক আছে তো আপুনি কি লিখিব লাগিব লিমিটেশ্যনত ছভেৰেণ্টি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া যাতে ব্ৰেক নহয় ছভেৰেণ্টি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া এইকেইটা যাতে তোমাৰ বিয়ক্ত নহয় ভাৰতৰ কি লিখিব আপুনি কি লিখিব সাৰ্বভৌমত্বতা আৰু অখণ্ডতা ইয়াক আপুনি কেৰি কৰিব লাগিব ঠিক আছে ইয়াক ভাঙিব পৰা একো ধৰণৰ আপুনি কি কৰিব নোৱাৰিব ফাণ্ডামেণ্টেল ৰাইট উপভোগ কৰিব নোৱাৰিব যদি দেশৰ ছিকিউৰিটিৰ কথা আহে ধৰি লওক এখন ফিল্ম চোৱা হৈছিলে ফিল্মখনত এনেকুৱা আছিলে যে টেৰৰিষ্টে কি কৰে মানে এখন হোটেলত আক্ৰমণ কৰে ঠিক আছে সেই হোটেলখন আক্ৰমণ কৰে আৰু ভিতৰত সোমাই পেলাই বহুতক হোষ্টেজ বনাই লয় আৰু বহুতক অত্যাচাৰ কৰি মাৰি পেলাইছে এতিয়া এই হোটেলখনৰ মানুহখিনিক এই টেৰৰিষ্টখিনিৰ পৰা বচাবৰ কাৰণে আমাৰ কামাণ্ডোবিলাক আহিব আমাৰ আৰ্মিবিলাক আহিব যেনিবা দেই আৰ্মিবিলাক কি কৰিছে চিক্ৰেট ৰাস্তাইদি
সিক্ৰেটলি আহি পেলাই সেই সিক্ৰেট ৰাস্তাটোৱেদি সোমাবলৈ লৈছে, যিটো ৰাস্তাত সোমাওঁতে তোমাৰ কোনেও গম নাপায় আৰু টেৰৰিষ্টেও গম নাপায় যে সেইফালে এটা সিক্ৰেট ৰাস্তা আছে। ঠিক আছে, আৰু আমাৰ মিডিয়াই কি কৰিছে, এয়া এই মাত্ৰ এই ধৰণৰ পেৰা কামাণ্ডো বা কামাণ্ডোসকল আহি পাইছে, তেওঁলোকে আমাক সোনকালে মুক্ত কৰিব, তেওঁলোকে আমাক সোনকালে বচাব, হোটেলখনক দুষ্কৃতিকাৰী কবলৰ পৰা উদ্ধাৰ কৰিব, এয়া তেওঁলোকে সিক্ৰেট ৰাস্তাইদি প্ৰৱেশ কৰিছে। মই পোনপটীয়া সম্প্ৰচাৰ আমাৰ অসমৰ দৰ্শকসকলক দেখুৱাবলৈ লৈছোঁ, দেখুৱাই দিলে। হোটেলৰ ভিতৰতো টিভি আছে, টেৰৰিষ্টে টিভি চাই আছে, চালেনে? দেখিলে আচ্ছা এইফালেদি আহিছে, সেইখিনিত দেশৰ চিকিউৰিটি তোমাৰ ব্লক হ'ল নে, ভাঙিলে নে? ভাঙিলে। তো তেনেকুৱা ক্ষেত্ৰত তোমাৰ কি হ'ব, সেইখিনিত তোমাৰ ৰাইট টু ফ্ৰীডমৰ আণ্ডাৰত থকা প্ৰেছৰ অধিকাৰ হওক, তোমাৰ মতামতৰ অধিকাৰ হওক, তোমাৰ ফেচবুক লাইভ হওক, তুমি একো ধৰণৰ অপিনিয়ন দিব নোৱাৰিবা। তো চিকিউৰিটি অফ ষ্টেটৰ ক্ষেত্ৰত সেইবিলাক ক্ষেত্ৰত তোমাৰ এই ফাণ্ডামেণ্টেল ৰাইট লিমিটেড কৰা হ'ব। চিকিউৰিটি এচি হ'ব, ঠিক আছিলে, চিকিউৰিটি অফ ষ্টেট, দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত, ঠিক আছে, তুমি সেই ধৰণৰ কামবিলাক কৰিব নোৱাৰিবা, ফাণ্ডামেণ্টেল ৰাইট তুমি উপভোগ কৰিব নোৱাৰিবা। কিছুমান চাবা তুমি যেতিয়া কোৰ্ট চলি থাকে, কোৰ্টত যেতিয়া তোমাৰ ছেশ্যন চলি থাকে, মানে কেছ চলি থাকিব, সেই সময়ত DC হওক, SP হওক, যিয়ে নহওক, সকলোৱে টুপি একদম নিজৰ ড্ৰেছ কোড পূৰা কমপ্লিট কৰি পেলাই হাত এনেকৈ দি পেলাই মাইলত কৰি থাকিব, হয়নে? তো কোৰ্টত সেইখিনি নিয়ম আছে, তুমি কোৰ্টৰ নিয়মখিনি ভাঙিব নোৱাৰিবা। তুমি কোৰ্টত গৈ পেলাই মোক অধিকাৰ আছে বুলি মই এইখিনি কথা ক'ম, ৰাইট টু স্পীচ আছে মোৰ, এই ধৰণে মই কথা ক'ব নোৱাৰিবা। তো কণ্টেম্প্ট অফ কোৰ্ট হৈ যাব সেইটো। তো কণ্টেম্প্ট অফ কোৰ্ট যদি কৰা, তুমি কোৰ্টৰ যদি নিয়ম তুমি ভাইলেট কৰা, তোমাৰ কিন্তু ওপৰত শাস্তি হ'ব। তো তাৰমানে কোৰ্টত তোমাৰ সেইবিলাক অধিকাৰ তুমি নকৰিবা, যিবিলাকে কোৰ্ট অফ কণ্টেম্প্ট কৰাই, তাৰমানে কোৰ্টৰ নিয়মবিলাক ভাইলেট কৰে। তো কি লিখিবা তুমি? কণ্টেম্প্ট অফ কোৰ্ট, কণ্টেম্প্ট অফ কোৰ্ট। তো এনেকুৱা ধৰণৰ বহুত জেগা আছে, যিবিলাক জেগাত তুমি কি নোৱাৰিবা, এই আৰ্টিকল 19 এপ্লাই কৰিব নোৱাৰিবা। একদম ডিটেইল আমি পঢ়ি ল'লোঁ, ইয়াত আৰু কোনো ধৰণৰ প্ৰব্লেম নহয় বুলি মই ভাবিছোঁ। ঠিক আছে, 19ৰ 1টো আমাৰ কমপ্লিট। কি আছিলে? ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন। ঠিক আছে, কাৰোবাৰ যদি ইয়াত কিবা ডাউট আছে মোক সুধি দিব পাৰে, চাউণ্ডটো চেক কৰালৈকে আপোনালোকে ডাউট দিয়ক। ছাৰ ৰাইট টু চাইলেণ্ট মই কৈ দিম, অকণো চিন্তা কৰিব নালাগে। ঠিক আছে, এটা মানে প্ৰসংগ আহিব, সেই প্ৰসংগত আমি কথা পাতিম। তো এতিয়া আমি আৰম্ভ কৰোঁ আৰ্টিকল নম্বৰ 19ৰ 1 বি। 19 চাব আৰ্টিকল 1 বি। ইয়াত কি আছে? ৰাইট টু গেডাৰ, তাৰমানে আপুনি পিচফুলি সমবেত হোৱাৰ অধিকাৰ। অ'কে, তো আপুনি যেতিয়া সমবেত হ'ব, পিচফুলি হ'ব লাগিব। ঠিক আছে, তো আপুনি কি হ'ব লাগিব? পিচফুলি সমবেত হ'ব লাগিব। ইয়াত মই লিখিছোঁনে? কি আছিলে? ক'ত গ'ল অধিকাৰটো? ৰাইট টু এছেম্বল পিচফুলি, শান্তিপূৰ্ণ সমবেতৰ অধিকাৰ। ৰাইট টু এছেম্বল পিচফুলি, ৰাইট টু এছেম্বল পিচফুলি। অসমীয়াত কি লিখিব? শান্তিপূৰ্ণ সমবেত হোৱাৰ অধিকাৰ। এইবোৰ অলপ চিৰিয়াছ ক্লাছ, তো সেইকাৰণে বহুত লাহে লাহে যাম মই। যদি কোনোবা বৰ হৈছে অলপ স্পীড কৰি ল'ব, যদি ভাল পোৱা নাই আৰু বহুত চেনেল আছে, বহুত ক্লাছ আছে, তাত বিচাৰিব। ঠিক আছে, অ'কে। তো শান্তিপূৰ্ণ সমবেত হোৱা অধিকাৰত আমি কি পাম? ইয়াত আপোনাক কৈছে যে আপুনি গেডাৰ, গোট খাব পাৰিব, মিটিং অৰ্গেনাইজ কৰিব পাৰিব, আপুনি মিটিং কৰিব পাৰিব, আপুনি ৰেলী কৰিব পাৰিব, আপুনি প্ৰটেষ্ট কৰিব পাৰিব, কিন্তু পিচফুলি হ'ব লাগিব। ইউ কেন গেডাৰ, কি লিখিব লাগিব? ইউ কেন গেডাৰ পিপল, আপুনি মানুহক লগ লগাব পাৰিব। ঠিক আছে, হোল্ড মিটিংছ, আপুনি মিটিংবিলাক কৰিব পাৰিব, যিকোনো ধৰণৰ মিটিং আপুনি কৰিব পাৰিব। বোলে আমুকটো এগেইনষ্টত আমি যাওঁ, আমুকটো স্কিমৰ এগেইনষ্টত কথা পাতোঁ, আমুকটো ফৰ্ম কৰিবলৈ আমি স্কিমৰ কাৰণে আমি মিটিং কৰোঁ, যিকোনো কৰিব পাৰে। ইউ কেন হোল্ড মিটিং, ৰেলিজ, প্ৰচেছন আপুনি কৰিব পাৰিব। ঠিক আছে, তো গোটেইখিনি কাম আৰামত আপুনি কৰিব। আপুনি প্ৰটেষ্ট লিখক, কাৰণ ৰেলী হৈ গ'ল ন, প্ৰটেষ্ট লিখক, আপুনি কাৰোবাৰ বিৰোধ কৰিব পাৰিব, প্ৰটেষ্ট কৰিব পাৰিব, কিন্তু
মন দিব লাগিব যে এই সকলোবিলাক পিচফুলি হ'ব লাগিব পিচফুলি মানে উইদাউট এনি আৰ্মছ হ'ব লাগিব আৰু শান্তিপূৰ্ণ হ'ব লাগিব কাৰো আপুনি পাব্লিক ইণ্টাৰেষ্টত আপুনি কি ব্যাঘাত জন্মাব নোৱাৰিব তেতিয়া আপুনি কি পাব আৰ্টিকল নাম্বাৰ 19 অফ বিটো আপুনি পাব ঠিক আছে ওকে তো এইখিনি বস্তু স্যাৰ মানে লিমিটেড নহয় নেকি হয় এইবিলাকো লিমিটেড তো আপুনি ইয়াতো লিমিটেড পাব ইয়াত আপুনি ৰেষ্ট্ৰিকশ্যন পাব যে সভৰেনিটি আৰু ইণ্টিগ্ৰিটি আপুনি কথা চিন্তা কৰিব লাগিব আপুনি যে মিটিং কৰিব সেয়া যাতে কোনো ISIS সংগঠন নিচিনা সংগঠন খোলাৰ কাৰণে মিটিং হ'ব নালাগিব আপুনি ৰিলিজ ভাৰত চৰকাৰৰ বিৰুদ্ধে যিকোনো আপোনাৰ সিকিউৰিটি কথা বা সভৰেনিটি অখণ্ডতাৰ কথাক লৈ পেলাই আপুনি কৰিব নোৱাৰিব তো ৰেষ্ট্ৰিকশ্যন কি লিখিব লাগিব আপুনি সেই একেটা থাকিব ৰেষ্ট্ৰিকশ্যন মানে লিমিটেশ্যন গম পাইছে আপুনি ৰেষ্ট্ৰিকশ্যন লিখিব সভৰেনিটি এণ্ড কি লিখিব আপুনি এইটো কি হ'ব ইণ্টিগ্ৰিটি দেশৰ সাৰ্বভৌমত্বতা আৰু অখণ্ডতাৰ কথা কিন্তু আপুনি ভাবিব লাগিব ওকে নেক্সট আহিলে 1C কি আছে ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন আপুনি সংগঠন বনোৱাৰ অধিকাৰ পাব 19 C 19 1 C কি পালে আপুনি ৰাইট পালে ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন সংগঠন বনোৱাৰ অধিকাৰ ইয়াক লিখিব সংগঠন বনোৱাৰ অধিকাৰ আপুনি কি কৰিব সংগঠন বনাব পাৰিব ঠিক আছে সেইবুলি আপুনি অল কায়দাৰ নিচিনা সংগঠনটো বনালে নহ'ব তো সেই ধৰণৰ সংগঠন যদি বনায় দেশৰ যদি সভৰেনিটি আৰু ইণ্টিগ্ৰিটি যদি ব্ৰেক হয় তো তেতিয়াও নহ'ব তো ৰেষ্ট্ৰিকশ্যন কি হ'ব আপোনাৰ ইয়াতো কি হ'ব ছেম হ'ব ছেম ৰেষ্ট্ৰিকশ্যন আপোনাৰ কি হ'ব ইয়াতো দেখিবলৈ পোৱা যাব 19 ডিত কি আছে এইকেইটা বেছি আলোচনা কৰিবলগীয়া নহয় সেইকাৰণে আমি চামগৈ ফ্ৰীডম টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য ইণ্ডিয়ান টেৰিটৰী আপুনি সমগ্ৰ ভাৰত ভ্ৰমণ কৰিব পাৰিব ফ্ৰীডম টু মুভ ফ্ৰীলি 19(1)(d ফ্ৰীডম টু মুভমেণ্ট শ্বৰ্টকৈ লিখিছোঁ মই ফ্ৰীডম টু মুভমেণ্ট ঠিক আছে আপুনি সকলো ঘূৰিব পাৰিব সেইবুলিও কাৰোবাৰ বেডৰুমত সোমাবগৈ নি আপুনি চৰ দিব হয়নে তো কি হ'ব সেইবিলাক আমি নোৱাৰিম কণ্টেইনমেণ্ট আৰ্মি যিবিলাক কণ্টেইনমেণ্ট এৰিয়া সেইবোৰতো আমি সোমাব নোৱাৰিম ৱাৰ লাইক চিটুৱেশ্যন হ'বলগীয়া যিবিলাক জেগা তাততো আমি যাব নোৱাৰিম তো তেনেকুৱা সংৰক্ষিত যিবিলাক অঞ্চল নোৱাৰিম হয়নে উইদাউট পাৰ্মিশ্যন আমি নোৱাৰিম তো কিছুমান জেগা থাকিব যিবিলাকত আপোনাৰ ষ্টেটৰ ল থাকিব সেই লবিলাকৰ অনুযায়ী আমি সেই পাৰ্টিকুলাৰ জেগা যাব নোৱাৰিম যদিও আমাক ফ্ৰীলি মুভমেণ্ট দিয়া আছে সেইবিলাক আমি কৰিব নোৱাৰিম ঠিক আছে 19D 19 আপোনাৰ C এইখিনিতে আমি কমপ্লিট কৰিছোঁ নেক্সট আমি চাওঁ 19 নম্বৰ E ইম্পৰ্টেণ্ট আৰ্টিকল হয় 19 নম্বৰ E 19 নম্বৰ ইত কি আছে বাৰু কৰিবনে কোনোবাই ইত কি আছে পাহৰি যাওঁ নহয় বয়স হ'ল ন কি আছে ইত ৰাইট টু ৰিচাইড এণ্ড ছেটেল ঠিক আছে ৰাইট টু ৰিচাইড এণ্ড ছেটেল আপুনি কি কৰিব থাকিব পাৰিব যিকোনো জেগাত সেই বুলি আপোনাৰ কি থাকিব কিছুমান অপশ্যন থাকিব মই কৈছোঁ যে সকলো জেগাত আপুনি গৈ মাটি কিনিবগৈ নোৱাৰিব ঠিক আছে 19(1) কিমান হ'ব ডি হৈ গ'ল ই হৈ গ'ল ৰিচাইড তো তেওঁলোকৰ লেণ্ড ৰেভিনিউ এক্টৰ মতে আপুনি সেইবিলাক জেগাত যাব পাৰিব যেনেকৈ আমাৰ অসমত বহুতে মাটি লৈ পেলাই থাকিবহি নোৱাৰে হয়নে বাহিৰৰ জেগাই মাটি কিনিব নোৱাৰে কাৰণ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে এইবিলাক আমাৰ আছুকে ধৰি পেলাই বহুত সংগঠনে কিছুমান দাবী উত্থাপন কৰিছিল ILP আছে ইনাৰ লাইন পাৰ্মিট আছে তো সেইখিনি আমি এটা বেলেগ চেপ্টাৰ হৈ যাব যেতিয়া পঢ়িবলৈ যাম বেলেগকৈ যাম ঠিক আছে তো ৰিচাইড এণ্ড ছেটেল আপুনি অধিকাৰ পাব ইয়াতো লিমিটেশ্যনছ আছে লেণ্ড ৰেভিনিউ এক্ট ষ্টেটৰ যিবিলাক লেণ্ড ৰেভিনিউ এক্ট আছে সেই এক্টবিলাকৰ মতে তুমি মানে আপুনি সেই পাৰ্টিকুলাৰ জেগাত গৈ মাটি কিনিব পাৰিব নে নোৱাৰিব সেই ষ্টেটৰ লবিলাকৰ ওপৰত ডিপেণ্ড কৰিব যে মানে বাহিৰৰ মানুহক দিয়া যাব নে নাযাব ঠিক আছে তো খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে ঠায়ে ঠায়ে এইবিলাক ষ্টেপছ লোৱা যায় বা এইবিলাক অধিকাৰ ইম্প'জ কৰা যায় বা এইবিলাক ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা যায় তো সেইকাৰণে আমি ইয়াক এইখিনিতে শেষ কৰিছোঁ আৰ্টিকল নাম্বাৰ 19 নাই হোৱা এফ আছে তো এফটো মই কৰিছোঁ চিম্পলি যে এফটো তোমাৰ কি হ'ব 19(1)ৰ এফটো কি হয় এফত বেলেগ একো নাই আপোনাৰ অধিকাৰ আছে আপুনি যিকোনো ধৰণৰ চাকৰি কৰিব পাৰে ৰাইট টু প্ৰেক্টিছ ৰাইট টু
প্ৰেক্টিছ এনি প্ৰফেশ্যন আপুনি কৰিব পাৰিব অধিকাৰ ল'ব পাৰিব তাৰমানে আপুনি যিকোনো ধৰণৰ চাকৰি কৰিব পাৰিব যিকোনো আপুনি কোম্পানীত কাম কৰিব পাৰিব যিকোনো আপুনি কৰিব পাৰিব আপুনি ব্যৱসায় বিজনেছ কৰিব পাৰিব বুলি কিন্তু আপুনি গ্ৰেনেড বনাবৰ কাৰণে কি বস্তু লাগে যদি সেইবোৰ কাৰোবাক যোগাৰ কৰে নহ'ব গ্ৰেনেড বিক্ৰী কৰা AK-47 বিকিছে আপুনি পিষ্টল বিকিছে স্মাগলিং কৰিছে ড্ৰাগছ বিকিছে স্মাগলিং কৰিছে নহ'ব কিন্তু উইথ লাইচেন্স যদি পাৰ্মিশ্যন থাকে প্ৰপাৰ অথৰিটি তেতিয়া বেলেগ কথা কাৰণ তেনেকুৱা আমাক লাগিবই কাৰণ দেশত আমাকতো ৱেপন লাগিবই ন আৰু সেইবিলাকেতো আমাক ৱেপন ছাপ্লাই কৰে তো সেইবিলাকে মানে মেনুফেকচাৰ কৰে ক'ৰ পৰা কৰে তো তেওঁলোকে প্ৰপাৰ কি কয় লাইচেন্স এডপ্ট কৰি লৈ পেলাই সেইখিনি কাম কৰে তো সেইখিনি যদি আপুনি পাৰিব কিন্তু বিনা লাইচেন্সত উইদাউট এনি লিগেল ইনষ্ট্ৰাকশ্যনৰ লিগেল লাইচেন্স আপুনি এইবিলাক কাম কৰিব নোৱাৰিব ঠিক আছে তো সেইখিনিলৈকে আপুনি যিখিনি কাম মৰেল থাকে সেইখিনি কাম কৰিব পাৰিব ইমৰেল কামটো আপুনি এনেও কৰিব নোৱাৰিব তো 19ত শেষ কৰি দিয়া হৈছে ঠিক আছে তো 20 আমি আৰম্ভ কৰিম 20 গুৰুত্বপূৰ্ণ মানে কৈছোঁ নহয় বহুত বেছি গুৰুত্বপূৰ্ণ 20 আৰু 21 একদম মন দি শুনিব আৰ্টিকল নাম্বাৰ 20 কি আছে প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ আৰু ইয়াত আপোনাৰ পলিটিকেল বা কনষ্টিটিউশ্যনেল বা ল ৰিলেটেড আইনী শব্দবিলাক অকণমান কঠিন মই ইয়াক চিম্প্লিফাইড কৰিম যিমান পাৰোঁ আপুনি খালি অলপ মন দিলে বুজি পাব তো কি হ'ব প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ ইম্পৰ্টেণ্ট আৰ্টিকল 20 protection in respect of protection in respect of conviction for offenses বুজি পাইছে না নাই পোৱা কনভিকশ্যন মানে আপুনি কিবা এটা কেছত ফচা অফেন্স মানে কিবা এটা কেছ প্ৰটেকশ্যন দিয়া যাব আপোনাক ৰেছপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ তো যেতিয়া আপুনি কিবা এটা ক্ৰাইমত অন্তৰ্ভুক্ত হ'ব বা সোমাই যাব তো তেতিয়াহ'লে আপোনাক ৰক্ষণাবেক্ষণ দিব লাগিব আপুনি কিবা এটা অফেন্সত আপুনি জড়িত হ'ল বা আপুনি একিউজ হ'ল কিন্তু আপোনাক চৰকাৰে সম্পূৰ্ণ এৰি দিব নোৱাৰে যে পুলিচে যি কৰে কৰক কোৰ্টে যি কৰে কৰক কৰি দিব নোৱাৰে তো সেইকাৰণে আপোনাক কিছুমান সুৰক্ষা দিব লাগিব ঠিক আছে তো protection in respect of conviction of মানে for offenses ইয়াত এটা আপুনি গুৰুত্বপূৰ্ণ কথা আছে যে এইটো অকল এই আৰ্টিকল অকল ক্ৰিমিনেল কেছতে এপ্লাই হ'ব only for criminal case civil কেছত নহ'ব তো ক্ৰিমিনেল কেছ মানে গম পাইছেনে ক্ৰিমিনেল কেছ মানে এইবিলাক মাৰ্ডাৰ ৰেপ এই ধৰণৰ যিবিলাক কেছ হ'ব হাফ মাৰ্ডাৰ এটেম্প টু মাৰ্ডাৰ তাৰমানে তো সেইবিলাক কেছত আপোনাৰ কি হ'ব এই আৰ্টিকল নাম্বাৰ 20 এপ্লাই হ'ব আপোনাক সুৰক্ষা দিব একিউজক সুৰক্ষা দিব এই আৰ্টিকলটো অকল চিটিজেনৰ কাৰণেই নহয় ই নন চিটিজেনৰ কাৰণেও ই পাব তাতকৈও গুৰুত্বপূৰ্ণ যেতিয়া আপোনাৰ ইমাৰ্জেঞ্চি 356 লাগি থাকিব তেতিয়াও কিন্তু এই আৰ্টিকল এবলিশ্যন নহয় এই আৰ্টিকলৰ লিমিটেশ্যন নহয় ঠিক আছে তো কি লিখিব ইট ইজ for citizen as well as for non-citizen also মই নন চিটিজেন লিখিছোঁ তাৰমানে আপুনি গম পাব যে ভাৰতৰ নহয় ভাৰতৰ বাহিৰৰ মানুহৰ লগতো এই আৰ্টিকল এপ্লাই হ'ব কাৰণ ভাৰতৰ পৰা যদি কোনোবা মানুহ ফুৰিবলৈ আহে দেশত মানে আমাৰ দেশত যদি তেওঁলোক কেনেবাকৈ লিগেল সমস্যাৰ সন্মুখীন হয় তেওঁলোককো সুৰক্ষা দিব লাগিব নহ'লে বাহিৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ সন্মান কি থাকিব তো দিব লাগিব যে প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন ফৰ অফেন্সেছ কিবা ডাউট আছে যদি জনাব প্ৰব্লেম যদি পাইছে জনাব হেল্ল' চাউণ্ড ঠিকে আছে ঠিক আছে ছাৰ কিমান লেণ্ডি হ'ব ক্লাছ আমি এই আৰ্টিকলটোলৈকে চাওঁচোন 20 শেষ কৰোঁ 20 বহুত দীঘলীয়া আৰ্টিকল ঠিক আছে চাই লওঁ অ'কে তো মই ক'লোঁ যে এই আৰ্টিকল 20 নাগৰিকৰ লগতে এলিয়নকো অৰ্থাৎ বাহিৰৰ দেশৰ মানুহকো প্ৰটেকশ্যন দিব একিউজ হ'লে মানে এই আৰ্টিকলত 3টা ক্লজ আছে কেইটা ক্লজ আছে 3টা ক্লজ আছে ক্লজ 3টা আছে ক্লজ নাম্বাৰ 1ত কি কয় আমি চাম ক্লজ 1ত ক'ব নো এক্স পোষ্ট ফেক্ট ল অকণমান টান নাই আনচাৰ ক্লিয়াৰ কৰি দিম নো এক্স
পোষ্ট ফেক্টো ল তাৰ মানে অকমান ইম্পৰ্টেণ্ট তাৰ মানে কি নো এক্স পোষ্ট ফেক্টো ল মানে কি নো এক্স পোষ্ট ফেক্টো ল মানে হ'ল লজ লিখিবা লজ মানে হ'ল যে ধৰি লোৱা এতিয়া প্ৰেজেণ্ট কিমান চন 2025 চন প্ৰেজেণ্ট 2025 চন ঠিক আছে মই একেটা এক্সাম্পল দিম 2020 চনত ধৰি লোৱা যে 2020 চনত ছাগলী চুৰ কৰাটো ক্ৰাইম নাছিলে 2020 চনত কি ক'লো মই ছাগলী চুৰি কৰাটো ক্ৰাইম নাছিলে নট এ ক্ৰাইম ছাগলী চুৰ কৰাটো কি 2020 চনত ক্ৰাইম নাছিলে ঠিক আছে আৰু তুমি এই বাবুলালৰ ঘৰৰ পৰা কি কৰিলা ছাগলী চুৰ কৰিলা 2020 চনত কিন্তু গম নাপালে বাবুলালে ভালকৈ মন দিবা 2025 চনত তেওঁ গম পালে তোমাৰ লগৰজনে কৈ দিলে তোমাৰ লগত তুমি যাক প্লেনটো শ্বেয়াৰ কৰিছিলা সি কৈ দিলে যে বাবুলাল তোমাৰ ঘৰৰ ছাগলী 2020 চনত তোমাৰ কি হ'ব ৰামলালে চুৰ কৰিছিলে তুমি ধৰি লোৱা ৰামলালে গৈছিলে বোলে চুৰ কৰিছিলে ঠিক আছে বাবুলালে ক'লে ঠিক আছে মই তাৰ ওপৰত কেছ দিম তো কেছটো কেতিয়া হ'ব এতিয়া বৰ্তমানে হ'ব তো বৰ্তমানে গম পালে তো বৰ্তমান বাবুলাল গৈ পেলাই কি কৰিলে কোৰ্টত গৈ কেছ দিলে বোলে কেছটো কি 2020 চনত বাবুলালে মোৰ ঘৰত ছাগলী চুৰ কৰিছিলে ঠিক আছে কোৰ্টে ক'লে ঠিক আছে হ'ব কেছটো ৰেজিষ্টাৰ হ'ল তাৰপৰা কোৰ্টে গম পালে যে ৰ'বাচোন মানে বাবুলাল বোলে ছাৰ কি হ'ল 2020 চনত ছাগলী চুৰটো ক্ৰাইম নাছিলে হা তো তেতিয়া কি হ'ব এতিয়া আমি তেওঁক সেই সময়ৰ ক্ৰাইমটোৰ কাৰণে 25 চনত এৰেষ্ট কৰিব নোৱাৰিম নো এক্স পোষ্ট ফেক্টো ল আগত যেতিয়া লটো নাছিলে সেই সময়ত যদি এই ক্ৰাইমটোৰ কাৰণে ল নাই তেতিয়া সেই ক্ৰাইমটো সেই সময়ত ঘটাৰ কাম মানে সেইটোতো ক্ৰাইমেই নহয় গম পালানে সেইটোতো ক্ৰাইমেই নহয় তো তাৰ কাৰণে কি হ'ব ৰামলালক পুলিচে এৰেষ্ট কৰিব নোৱাৰিব মানে কোৰ্টে একো পানিছমেণ্ট দিব নোৱাৰিব কিয় কাৰণ সি যি সময়ত চুৰ কৰিছিলে সেই সময়ত ছাগলী চুৰৰ কাৰণে একো ল বনাই নাছিলে নেক্সট আৰু এটা এক্সাম্পল দিওঁ যাতে ক্লিয়াৰ হয় ঠিক আছে অ'কে 2025 চনত কি হ'ল এইবাৰ তুমি কাহিনীটো লোৱা এনেকৈ পিছতহে ল বনোৱা নাছিলে ঠিক আছে 2023 চনত ছাগলী চুৰৰ কেছৰ যিটো ক্ৰাইম হয় সেই ক্ৰাইমটো তোমাৰ 2 বছৰ জেল আছিলে 2 বছৰ 2 ইয়াৰ্ছ তোমাৰ কি আছিলে জেল আছিলে জেল কিমান 2 ইয়াৰ্ছ তোমাৰ কি আছিলে জেল আছিলে 2023 ঘটনা ঠিক আছে 2025 কি কৰি দিলে সেই মানে পানিছমেণ্ট অলপ ৰিগৰাছ কৰি দিলে ক'লে যে 6 মাহ ফাঁচি দিয়া হ'ব প্ৰথমে 6 মান্থছ ফাঁচি হ'ব তাৰপৰা বোলে 5 বছৰ জেল হ'ব 5 বছৰ কি হ'ব জেল হ'ব ঠিক আছে এইটো তোমাৰ কি হ'ল পানিছমেণ্ট অলপ এক্সটেণ্ড কৰা হ'ল 2023 চনত যেতিয়া এই কেছটো হ'ল এই কেছটো 2023 দেই তেওঁ চুৰ কৰিলে ধৰা নপৰিছিলে 2025 গোটেই কাহিনীটো তুমি ছেম ৰাখা 2025 কোৰ্টত যেতিয়া ক'লেগৈ যে মানে এই ৰামলালৰ লগৰটোৱে কৈ দিলে বাবুলালক যে ৰামলালে তোমাৰ ঘৰৰ ছাগলীটো 2023 চনত চুৰ কৰিছিলে ঠিক আছে 23 চনত আকৌ ছাগলী চুৰত ল আছিলে 2 বছৰ জেল হ'ব ঠিক আছে 2025 গ'ল কেছ দিবলৈ কোন গ'ল বাবুলাল গ'ল কোৰ্টত গৈ ক'লেগৈ যে ৰামলালে মোৰ ঘৰৰ পৰা 2023 চনত ছাগলী চুৰ কৰিছিলে তেতিয়া কোৰ্টে চাই পেলাই মানে ক'লে যে অ'কে সি 2023 চনত ছাগলীটো চুৰ কৰিছিলে তাৰ কাৰণে শাস্তি হ'ব পুৰা 2 বছৰি জেলত থাকিব লাগিব বাবুলালে ক'ব এইটো কেনেকৈ সম্ভৱ ছাৰ এতিয়া 2025 চন আছে আৰু এতিয়াতো সেই কেছটোৰ কাৰণে 5 বছৰ জেল 6 মাহ ফাঁচি আছে আপুনি এই শাস্তিটো কি কাৰণে নাই দিয়া তেতিয়া জাজে কি ক'ব ক্ৰাইম যি সময়ত ঘটিছিলে সেই সময়ত যিটো ল আছিলে সেই সময়ত যিটো তোমাৰ শাস্তি আছিলে সেই শাস্তিহে পাব না তাৰ পাছৰ ল মতে না তাৰ আগৰ ল মতে এইটোৱে হ'ল নো এক্স পোষ্ট ফেক্টো ল আগত বা পাছত এক্স বা পোষ্ট ঠিক আছে তো আগত বা পাছত যিকোনো ধৰণৰ শাস্তি নহ'ব ক্ৰাইমটো যি সময়ত ঘটিব সেই সময়ৰ শাস্তিহে তোমাক কি কৰাব দিয়া যাব তুমি কি লিখিবা অসমীয়াত ক্ৰাইম হোৱাৰ
সময়ত যি পানিশমেণ্ট আছিল সেয়াহে পাব ঠিক আছে তুমি এই ধুনীয়া কাহিনীটো এনেকৈ বনাবা ক্লিয়াৰ আছেনে চাউণ্ড হেল্ল' কাৰণ চাৰ্জ দিয়া বস্তু এইবিলাক মই চাই থাকিব লগা হয় তেতিয়া শেষ হয় ঠিক নাই হয়নে তো কি হ'ব ন' এক্সপ'জ ফেক্টৰ লছ ক্লজ নাম্বাৰ 1ত তোমাক অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে তোমাৰ জীৱন সুৰক্ষা কৰিবৰ কাৰণে তোমাক ক্ৰাইমৰ পৰা বচাবৰ কাৰণে তোমাক কনভিক্টেডৰ পৰা তোমাৰ জেইল হোৱাৰ পৰা তোমাৰ পানিছমেণ্ট হোৱাৰ পৰা বচাবৰ কাৰণে এইবিলাক অধিকাৰ তোমাক দিয়া যায় তোমাক বচাবৰ বাবে কি লিখিবা তুমি তোমাৰ সুৰক্ষাৰ বাবে এই অধিকাৰ দিয়া যায় ক্লজ নাম্বাৰ 1 কমপ্লিট ক্লজ নাম্বাৰ 2 আৰু ইম্পৰ্টেণ্ট বহুত ধুনীয়া ন' ডাবল জিঅ' পাৰ্টি ইয়াত অলপ কনফিউজন আছে ধুনীয়াকৈ আমি পঢ়িম ঠিক আছে মই কি লিখিব লাগিব যে ন' ডাবল জিঅ' পাৰ্টি ক্লজ নাম্বাৰ 2 আৰ্টিকল 20 চলি আছে আৰ্টিকল 20 ক্লজ নাম্বাৰ 2 ক্লজ নাম্বাৰ 2 কি আছে ন' ডাবল জিঅ' পাৰ্টি ন' ডাবল খুব পৰিছে দেখিছা ন' ডাবল জিঅ' পাৰ্টি শব্দবিলাক অলপ ক্ৰিটিকেল আমি ইয়াক এনালাইজ কৰি দিলে ঠিক হৈ যাব ন' ডাবল জিঅ' পাৰ্টি তোমাৰ ডাবল পানিছমেণ্ট নহ'ব একেটা ক্ৰাইমৰ কাৰণে তুমি লিখিব লাগিব কেন নট বি পানিছড ফৰ ছেম অফেন্স তাৰমানে একেটা অফেন্সৰ কাৰণে মাল্টিপল টাইমছৰ কাৰণে তোমাৰ কি নহ'ব পানিছমেণ্ট নহ'ব দেখিবা তুমি কি লিখিবা কেন নট বি পানিছড ফৰ ছেম অফেন্স ঠিক আছে কেন নট বি পানিছড ফৰ ছেম অফেন্স মাল্টিপল টাইমছ cannot be এই ভুল হৈছে দেখা ৰবা এতিয়া মন লাগিছে cannot be punished multiple times for the same offense কাহিনীটো অকণমান বেলেগ ধৰণৰ একেটা ক্ৰাইমৰ কাৰণে একেটা দুখৰ বাবে তোমাক এবাৰতকৈ বেছি শাস্তি দিব নোৱাৰিব বুজি পোৱা নাই চিনেমা এখন আছিলে সেইখনৰ পৰা আৰম্ভ কৰোঁ কিন্তু তাত সেইটো ভুল কৰিছে মই আগতে কৈছোঁ কিন্তু বহুত ডাঙৰ কোচিঙত সেইটো ভুল বুলি নকয় সেইটোকে পঢ়াই থৈ গুচি যায় চাবা তুমি কাহিনীটো কেনেকুৱা কাহিনীটো তোমাৰ আৰম্ভ হ'ব এই ধৰণে এখন মুভি আছিলে এই অমিতাভ বচ্চন আছিলে তেওঁ কোৰ্টলৈ যায় জাজৰ ওচৰত জাজ বহি থাকে ঠিক আছে জাজ বহি থাকে এই অমিতাভ বচ্চন গৈ পেলাই এজন মানুহক গৈ পেলাই গুলি মাৰি দিয়ে ঠিক আছে তো জাজৰ সন্মুখত কি কৰে এজন মানুহক এই নাম মানুহটো কৰে অমিতাভ বচ্চনে কৰে গুলি মাৰি দিয়ে শ্বুট কৰি দিয়ে এই মানুহজন মৰি যায় তেতিয়া অমিতাভ বচ্চনে জাজক কয় মাই লৰ্ড এই মানুহজন মৰিলে বুলি মোৰ হাতত মৰিলে বুলি মই মাৰ্ডাৰ কৰিলোঁ বুলি মই 10 বছৰ আগতে বিফৰ 10 years মই 10 বছৰ আগতে কি কৈছোঁ মই ইয়াৰ পানিছমেণ্ট পাইছোঁ 10 বছৰ আগতে মোৰ জেইল হৈছে মোৰ কি হৈছে মোৰ 10 বছৰ আগতে মোৰ জেইল হৈছে এই মানুহজন মৰিলে বুলি কিন্তু সি কেনে এতিয়াও জীয়াই আছে মোক ভুলকৈ ফচুৱা গ'ল তাৰমানে তো এতিয়া মই এই মানুহজনক আপোনাৰ সন্মুখত শ্বুট কৰি দিলোঁ কিন্তু আপুনি মোক এতিয়া একো কৰিব নোৱাৰিব কাৰণ এই মানুহজনক মই মৰাৰ কাৰণে আগতে শাস্তি পাই আছোঁ এতিয়া যে মই আকৌ মাৰি দিলোঁ ইয়াত মোক এতিয়া আপুনি একো শাস্তি দিব নোৱাৰিব কমেণ্টত লাগে যে অমিতাভ বচ্চন বাচিব নে নাবাচিব আকৌ শাস্তি হ'ব নে নহ'ব ন' ডাবল জিঅ' পাৰ্টি ইয়াত এপ্লাই হ'ব নে নহ'ব ন' ডাবল জিঅ' পাৰ্টি ইয়াত এপ্লাই হ'ব নে নহ'ব নহ'ব ন' য়েছ হ'ব ন' চোৱা তো এইটোতে অকণমান খেলি মেলি আছে তো খেলি মেলিটো হ'ল যে মই ক'লোঁ যে এইটো সম্পূৰ্ণ নতুন অফেন্স এটা হৈ গ'ল ছেম অফেন্স নহয় এইটো ছেম অফেন্সটো হোৱা হ'লে টাইম চেঞ্জ হ'ব নালাগিব কণ্টেক্সটো সম্পূৰ্ণ একে হ'ব লাগিব কেৰেক্টাৰ একে থাকিলেও টাইমটোতো চেঞ্জ হৈ গ'ল
এই মানুহজন মৰিলে বুলি 10 বছৰ আগতে তাৰ জেল হ'ল নহ'ল সি এৰি দিলে তাক ৰিলিজ কৰি দিলে বা পানিশমেণ্ট হ'ল সেইবোৰ আমাক দৰকাৰ নাই এইবিলাক মিছপৰ্ট হ'ল বা মানে কিবা ফেক তোমাৰ হেতু হৈ গ'ল যি হলো হেতু আমাৰ দৰকাৰ নাই এটো কিন্তু সম্পূৰ্ণ এটা নতুন অফেন্স টাইম সম্পূৰ্ণ বেলেগ জাজৰ সন্মুখত এটো কাম কৰাৰ কাৰণে কন্টেম্প্ট অফ কোৰ্ট লাগি পেলাই আৰু শাস্তি বাঢ়িব মাৰ্ডাৰ কেছটো লাগিবই ঠিক আছে তো তাৰ উপৰিও কন্টেম্প্ট অফ কোৰ্টৰ উপৰিও জাজে আৰু বেলেগ কেছ লগাব তো তেওঁ এটো কনসেপ্ট ইয়াত এপ্লাই নহব নো ডাবল জিঅপাৰ্ডি ইয়াত এপ্লাই নহব নো ডাবল জিঅপাৰ্ডি মানে হ'ল ঠিক আছে ধৰি লোৱা 2020 চনত এটা মানুহে চুৰ কৰিলে চুৰ কৰাৰ কাৰণে কি কৰে হি শাস্তি পালে 2020 ত শাস্তি দিলে কেছ ক্লোজ 2025 চনত সেই কেছটো আকৌ এই মানুহটোক টানি আনি পেলাই শাস্তি দিব নোৱাৰিব সেই সেম কেছটো নোৱাৰিব ঠিক আছে কিন্তু এই ধৰণৰ কেছৰ লগত তুমি নো ডাবল জিঅপাৰ্ডি আন্ডাৰ ভৰাব নোৱাৰিবা তুমি ইয়াত কেতিয়াও কি নোপোৱা তুমি ইয়াত কেছ নোপোৱা ক্লিয়াৰ হৈছে নাই নো ডাবল জিঅপাৰ্ডি কেছটো ক্লিয়াৰ হৈছে নাই মোৰ মতে হৈছে ঠিক আছে তো এইটো সম্পূৰ্ণ এটা নতুন টাইমৰ লগত নতুন অফেন্স হৈ যাব নতুন অফেন্সটো আকৌ তোমাৰ কেছ চলিব তাৰ কাৰণে আকৌ ইয়া কি কৰিব তাতে আকৌ এৰেষ্ট কৰি জেল 10 বছৰৰ কাৰণে ভৰাই দিব বা লাইফ ইমপ্ৰিজনমেন্ট দিব বা লাইফ সেন্টেন্স দি দিব পাৰে বা ডেথ সেন্টেন্স দিব পাৰে কোৰ্টে হেতুটো এজ এ পানিশমেন্ট ওকে তো কি হ'ব নো ডাবল জিঅপাৰ্ডি মানে একেটা কেছত তুমি দুবাৰ একিউজ নহবা তোমাক দুবাৰ পানিশমেন্ট নোপোৱা যদি সেম অফেন্স হয় যদি তোমাৰ টাইম চেঞ্জ হৈ যায় তুমি কিন্তু পাবা পানিশমেন্ট তো এই কেছত পানিশমেন্ট পাবা সেম কেছত তুমি পানিশমেন্ট নোপোৱা ক্লিয়াৰ ইয়াৰ পৰা আছে এটা আৰ্টিকল 20 ৰে সাব ক্লজ আৰু এটা আছে 3 হয় সাব ক্লজ 3 কি আছে আমি চাও আৰ্টিকল 20 ক্লজ 3 no self incrimination no self incrimination তুমি এনেকুৱা একো কাম কৰা দৰকাৰ নাই যিটো কাম কৰিলে তুমি যে দুখী প্ৰমাণ হয় তাৰ মানে তোমাক পুলিচে এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পাছত তুমি যদি ভাবা যে মই মনে থাকো ৰাইট টু ৰিমেইন সাইলেন্ট এপ্লাই কৰো তুমি কৰিব পাৰা তুমি যদি ভাবা যে মই মুখ মেলিলে মই ফসি যোৱাৰ চান্স আছে ঠিক আছে তোমাক সুধিছে পুলিচে তই মাৰ্ডাৰ তই কৰিছিলি নে তুমি যদি একো নকোৱা তোমাৰ অধিকাৰ আছে তুমি মুখে মনে থাকিব পাৰা তাৰ মানে এইটো যে তুমি তোমাৰ এগেইনষ্টত একো সাক্ষী দিব নালাগে নিজৰ এগেইনষ্টত সাক্ষী দিয়া দৰকাৰ নাই ৰাইট তো তোমাৰ কেছে তোমাৰ প্ৰটেকচন অফ সেলফ ইনক্ৰিমিনেশ্যন আছে ঠিক আছে তো তুমি কি দিবা নো সেলফ ইনক্ৰিমিনেশ্যনৰ কাৰণে তুমি একো নমতাকে থাকিব পাৰিবা ইনডাইৰেক্টলি ক'ব গ'লে the police cannot force you to confess or provide any written document যাৰ পৰা তোমাক নিজকে এডমিটিং কৰে গিল্টি হিচাপে তুমি অপৰাধী হিচাপে প্ৰমাণ কৰিবৰ কাৰণে তুমি একো ৰিটেন ডকুমেন্ট দিবৰ কাৰণে বা তুমি মুখেৰে ক'বৰ কাৰণে পুলিচে তোমাক ফোৰ্স কৰিব নোৱাৰিব তাৰ মানে মাৰ্ডাৰ তুমি কৰিলা আৰু পুলিচে কৈছে যে এই কাগজখন ল তই লিখি দে তই চুৰ কৰিছিলি তই মাৰ্ডাৰ কৰিছিলি তই লিখি দে তই পুলিচে ফোৰ্স কৰিব নোৱাৰিব যদিও কৰে লিখি দিয়া আৰামত কাৰণ সেইখন তোমাৰ কোৰ্টত কি নহয় এডমিসিবল নহয় কোৰ্টে সেইখন গ্ৰহণ নকৰে কাৰণ তোমাৰ কি আছে ৰাইট টু প্ৰটেকচন এগেইনষ্ট সেলফ ইনক্ৰিমিনেশ্যন আছে তুমি নিজক তুমি ফসাৰ আগত তাৰমানে তুমি যদি ভাবা যে মইটো কথা ক'লে মই ফসি যাম সেই কথাটো তোমাক নকবলৈ কৈছে তোমাৰ অধিকাৰ আছে তুমি নোকোৱাকে থাকিব পাৰিবা কিন্তু তোমাৰ কথাখিনি এডমিসিবল নহয় কোৰ্টত হয় যে মই মাৰ্ডাৰ কৰিছিলো মই এনেকে মাৰিছিলো তুমি কলা সেইখিনি তোমাৰ কোৰ্ট এডমিসিবল নহয় হয় কিন্তু সেই ৰিটেন ডকুমেন্টত বা তোমাৰ সেই মুখৰ কথাত যদি তোমাৰ সেই কথাবিলাকত যদি কেনেবাকে ফিজিক্যাল এভিডেন্সলে লিড কৰে যদি ওয়েপনটো মই এইটো ইউজ কৰিছিলো আমুক জায়গাত থৈ দিয়া আছে তাৰ পৰা যদি পুলিচে গৈ সেই ওয়েপনটো ডিসকভাৰ কৰে আৰু যদি কোৰ্টত কয় তেওঁ স্পিচৰ পৰা এই ওয়েপনটো পাইছো আৰু এই ওয়েপনটো তেওঁৰ ফিংগাৰপ্ৰিন্ট পাইছো ইয়াত থকা ফিংগাৰপ্ৰিন্টে মেচ কৰিছে এটো এটা হৈ গ'ল এভিডেন্সাৰ লক তুমটো গয়া কামছে তো সেইবিলাক কিন্তু লিড কৰিবৰ কাৰণে সেইবিলাক যদি তোমাক লিড কৰে তেতিয়া আকৌ তোমাৰ দিগদাৰ আছে তো এতিয়া তোমাক ক'লে যে তুমি অকল মুখৰ কথা ক'ব নোৱাৰা ৰিটেন দিব নোৱাৰা কিন্তু কোৰ্টে এইটো কোৱা নাই যে তোমাৰ ফিংগাৰপ্ৰিন্টৰ স্যাম্পল কালেক্ট কৰিব নোৱাৰিব তোমাৰ ডিএনএ স্যাম্পল কালেক্ট কৰিব নোৱাৰিব তোমাৰ হেণ্ডৰাইটিং স্যাম্পল কালেক্ট কৰিব নোৱাৰিব তোমাৰ হেণ্ডৰাইটিং ল'ব পাৰে পুলিচ
তোমাৰ DNA চেম্পল ল'ব পাৰে পুলিচ, তোমাৰ মানে ফিংগাৰপ্ৰিণ্ট ল'ব পাৰে, ব্লাড চেম্পল ল'ব পাৰে, এইবোৰ লৈ ল'ব পাৰে। কিন্তু তোমাক সুধিলে তুমি কথা নকওঁতে বেলেগ কথা, তোমাৰ মেণ্টেল প্ৰাইভেচি আৰ্টিকল নম্বৰ 21 ৰাইট টু লাইফ এণ্ড লিবাৰ্টি আছে, তোমাৰ মেণ্টেল প্ৰাইভেচি কথা আছে। তো সেইটো অক্ষুণ্ণ ৰাখিবৰ কাৰণে তুমি এইখিনি কথা ক'ব নোৱাৰিবা বা তোমাক কোনো পুলিচক ফ'ৰ্চ কৰিব নোৱাৰিব। ঠিক আছে, তো বুজি পোৱা হৈছে নাই এইখিনি? মোৰ মতেতো বুজি পোৱা হ'ব লাগে, ইমান সহজকৈ কোৱা গৈছে হয়নে? তো ন' চেল্ফ ইনক্ৰিমিনেশ্যনত কি হ'ব? আৰু মই ক'লোঁ যে তোমাৰ পৰা কি ল'ব পাৰে, তোমাক ফ'ৰ্চ কৰিব নোৱাৰে কথা ক'বলৈ, ফ'ৰ্চ কৰিব নোৱাৰে। পুলিচ কান ফ'ৰ্চ, FORCE, ফ'ৰ্চ, ঠিক আছে, তোমাক বাধ্য কৰাব নোৱাৰে। কি কৰিবৰ কাৰণে? তুমি স্পীচ দিয়ে যদি ফচি যোৱা তোমাক সেইটো ক'ব নোৱাৰে। ঠিক আছে, তোমাৰ ৰিটাৰ্ণ দিবলৈ তোমাক ফ'ৰ্চ কৰিব নোৱাৰে, ৰিটাৰ্ণ হওক বা অৰেলি হওক তোমাক ফ'ৰ্চ কৰিব নোৱাৰে, যাৰ পৰা তুমি যদি ইনক্ৰিমিনেট হোৱা এই কামটো পুলিচে কৰিব নোৱাৰে। পুলিচে কি পাৰে? এই একিউজনৰ পৰা কি পাৰে? কালেক্ট কৰিব পাৰে ব্লাড চেম্পল, কালেক্ট কৰিব পাৰে, দে কেন কালেক্ট ফ্ৰম ইউ অৰ ফ্ৰম একিউজ ব্লাড চেম্পল, কালেক্ট কৰিব পাৰিব, DNA কালেক্ট কৰিব পাৰিব, আৰু তোমাৰ কি আছিলে ফিংগাৰপ্ৰিণ্টছ কালেক্ট কৰিব পাৰিব। তোমাৰ মুখৰ কথা তোমাক জোৰ দিব নোৱাৰে যে তুমি কথাখিনি কোৱা, সেই বুলি জোৰ দিব নোৱাৰে। আৰু তুমি গম পোৱা নে, এই আৰ্টিকুলতে এজন একিউজক নাৰ্কো এনালাইচিছ কৰিব নোৱাৰে, পলিগ্ৰাফ টেষ্ট কৰাব নোৱাৰে, এইবিলাক কি ছাৰ, ব্ৰেইন মেপিং কৰাব নোৱাৰে। আৰে বহুত টান শব্দ। তো কি আছে, আমি কি লিখিম? এইটো লাইন মোহাই দিছোঁ মই, ঠিক আছে, জেগাটো কমি যাব। তো ইট ভায়লেটছ কি ভায়লেট কৰে? নাৰ্কো এনালাইচিছ, তোমাক নাৰ্কো টেষ্ট কৰাব নোৱাৰে এই আৰ্টিকুলৰ আণ্ডাৰত। এই আৰ্টিকুলৰ আণ্ডাৰত তোমাক পলিগ্ৰাফ টেষ্ট কৰাব নোৱাৰে, পলিগ্ৰাফিকটোক তোমাক কি বুলি কয়? আৰু এটা লাই ডিটেক্টৰ বুলি কয়, লাই ডিটেক্টৰ টেষ্ট কৰাব তোমাক নোৱাৰে। এই আৰ্টিকুলৰ আণ্ডাৰতে তোমাক ব্ৰেইন মেপিং কৰাব নোৱাৰে, কি কৰাব নোৱাৰে? ব্ৰেইন মেপিং কৰাব নোৱাৰে। এইবিলাক কি হয়? নাৰ্কো এনালাইচিছ মানে কি চাবা দেই, নাৰ্কো এনালাইচিছত কি হয়? নাৰ্কো এনালাইচিছ যেতিয়া কৰিব, তাৰমানে তোমাক ছেমি কনচিয়াছ ষ্টেজলৈ লৈ যোৱা হ'ব। তাৰমানে ছ'ডিয়াম পেণ্টোথেল দিয়া যাব, আপোনাক কি দিয়া যাব? ছ'ডিয়াম পেণ্টোথেল। নাৰ্কো এনালাইচিছ চাম আমি, নাৰ্কটিক টেষ্ট বুলি কয়, নাৰ্কো এনালাইচিছ। আমি ইয়াৰ ষ্টেণ্ডাৰ্ড নাম ল'ম নাৰ্কো এনালাইচিছ, ঠিক আছে। ছ'ডিয়াম পেণ্টোথেল ইউজ কৰি পেলাই এজন একিউজক কি কৰা যায়? ছেমি কনচিয়াছ ষ্টেজলৈ লৈ যোৱা যায়, মানে অৰ্ধ সচেতন অৱস্থালৈ এজন ব্যক্তিক লৈ যোৱা যায়। যেতিয়া ব্যক্তিজন অৰ্ধ সচেতন অৱস্থালৈ যাব, এইটো প্ৰি এজিউম কৰা হয় যে তেওঁ যিবিলাক কথা ক'ব চব শুদ্ধ হ'ব, প্ৰি এজিউম টু বি ট্ৰুথফুল। পেণ্টোথেল দিয়াৰ পাছতে তোমাৰ কি হ'ব? মানুহজন কি হ'ব? ছেমি কনচিয়াছ ষ্টেজলৈ যাব, য'ত তোমাৰ কি হ'ব? মানুহজনে যি কথা ক'ব সত্য ক'ব বুলি ধৰি লোৱা হ'ব, আৰু তেওঁক প্ৰশ্ন সোধা যাব, সেই ৰিলেটেড টপিকটো ৰিলেটেড, আৰু তেওঁ আনচাৰ দিবলৈ মানে তেওঁ নিজে আনচাৰ দি থাকিব, তেওঁ গম নোপোৱাকৈ তেওঁ কি হ'ব? আনচাৰ দি থাকিব। এতিয়া এই কথাটোত ব্যক্তিজনৰ প্ৰাইভেট বা মেণ্টেল হেল্থ জড়িত হ'লনে? হ'ল। পাৰ্চনেল যিটো অধিকাৰ আছিলে, পাৰ্চনেল লিবাৰ্টি অধিকাৰ, আৰ্টিকল 21 ব্ৰেক হ'লনে? হৈ গ'ল ছাৰ। তো এইটোৱে তোমাক ন' চেল্ফ ইনক্ৰিমিনেশ্যনৰ পৰাও ৰক্ষা কৰে। তো আৰ্টিকল নম্বৰ 20 তোমাৰ কি হ'ব? এই নাৰ্কো এনালাইচিছ কৰিবলৈ নিদিব। নাৰ্কো এনালাইচিছৰ পাছতে আহিলে পলিগ্ৰাফ টেষ্ট। কি হ'ব? পলিগ্ৰাফ টেষ্ট ইম্পৰ্টেণ্ট এটা টেষ্ট হয়। পলিগ্ৰাফ টেষ্ট কি হয় চাবা। পলিগ্ৰাফ টেষ্ট মানে হ'ল লাই ডিটেক্টৰ টেষ্ট। লাই ডিটেক্ট কৰিব, লাই ডিটেক্টৰ টেষ্ট। মিছা কথা ধৰা পেলোৱা যাব। আৰে ছাৰ, মিছা কথা কেনেকৈ ধৰা পেলোৱা যায়? বেলেগ একো নাই, ইয়াত ব্লাড প্ৰেছাৰটো চাব, হাৰ্ট বিট চাব, এইবিলাক চালে গম পায় নাপায়?
যেতিয়া আমি এটা মিছা কথা ক'বলৈ যাওঁ আমি বহুতখিনি কথা চিন্তা কৰোঁ আৰু আমাৰ ব্লাড প্ৰেছাৰত অলপ হ'লেও খেলি মেলি হ'ব আৰু আমাৰ হাৰ্ট বিটত অলপ হ'লেও চেঞ্জেছ দেখা যাব কাৰণ যেতিয়া তোমাক সোধে পতক কথা এটা কালি ঘৰত নাছিলে তো ক'ত কৈছিলি ক কি বুলি ক'ম এতিয়া ভাবিবানে তুমি চেলবোৰ এক্টিভ হ'বনে তোমাৰ তেতিয়া তোমাৰ কি হ'ব অকণমান চেঞ্জেছ দেখা যাব তাত তোমাৰ ফিজিঅ'লজিকেল যিবিলাক মেজাৰমেণ্ট হয় মানে চেঞ্জেছ হয় তাক অবজাৰ্ভ কৰিব যেনে হাৰ্ট বিট হৈ গ'ল হাৰ্ট ৰেট হৈ গ'ল তোমাৰ ব্লাড প্ৰেছাৰ হৈ গ'ল এইখিনি মেজাৰমেণ্ট কৰি পেলাই তাৰ ওপৰত তেওঁলোকে ভাবে যে তেওঁ যিবোৰ কথা কৈছে সঁচাই কথা ক'ব ঠিক আছে তো কি হ'ব সঁচা কথা ক'ব বুলি ভাবিব কিন্তু এটা কথা মন দিবা এইবিলাক আকৌ কোৰ্টত হাইলি এডমিচিবল নহয় হাইলি ৰিলায়েবল চ'ৰ্চ নহয় এইবিলাক কিয় কাৰণ এইবিলাকৰ এতিয়াও তোমাৰ চাইণ্টিফিক ৰিলায়েবিলিটি এতিয়াও কুৱেশ্যনেবল হয় তাৰমানে এতিয়া ইয়াৰ প্ৰশ্নবোধক আছে যে এইবিলাক কিমান দূৰ সঁচা তো এইবিলাকৰ পৰা যদি কিবা ফিজিকেল বা মেটেৰিয়েলিষ্টিক এভিডেন্সলৈ লিড কৰে তেতিয়াহে কিন্তু এইবিলাকৰ তোমাৰ কি আছে সুফল পোৱা যায় কিন্তু ডাইৰেক্টলি তেওঁ কি কথা কৈছে কি নাই এইবিলাক টেষ্ট কৰাৰ পাছত সেইটো কিন্তু কোৰ্টত ইমান এটা গ্ৰহণযোগ্য বা ৰিলায়েবল চ'ৰ্চ বুলি বা ৰিলায়েবল এভিডেন্স বুলি তাক ধৰা নাযাব নেক্সট আহিলে ব্ৰেইন মেপিং তোমাৰ কি হ'ব একেটাই তোমাৰ ব্ৰেইনৰ চেলবিলাকত ধৰা যাব বা ইয়াক তুমি ব্ৰেইন ফিংগাৰ প্ৰিণ্টিং বুলি ক'ব পাৰা তোমাৰ ইয়াক তুমি EEG বুলি ক'ব পাৰা কাৰণ ইয়াক তুমি কয় ইলেক্ট্ৰ'ইনচেফলজি বুলি কোৱা হয় ইলেক্ট্ৰ'ইনচেফলগ্ৰাফি বুলি কোৱা হয় ঠিক আছে তো এইটো তোমাৰ কি হ'ব তাৰমানে তোমাৰ হাৰ্ট বিট ব্ৰেইনৰ চেলছবিলাকৰ মানে কিমান এক্টিভ হৈ থাকে মানে সঁচা কথা কোৱাৰ সময়ত তাই কিমান এক্টিভ আছিলে যদি কিবা এটা বেলেগ কথা মানে এই এক্টিভ কিমান তাৰ ব্লাড প্ৰেছাৰ চেঞ্জেছ কেনেকুৱা তো এইবিলাক তোমাৰ কি হ'ব ব্ৰেইন মেপিং কৰি পেলাই এইবিলাক ধৰা হ'ব সেইটো তোমাৰ কি হ'ব ব্ৰেইন মেপিঙত তোমাৰ কি হ'ব এই কণ্ডিশ্যনটো ধৰা হ'ব ইয়াত তোমাৰ কি BP ধৰা হ'ব চেলবিলাক তোমাৰ কি কৰা হ'ব কেলকুলেট কৰা হ'ব কিমান সঁচা মিছা কি কৈছে গম পাবৰ কাৰণে আৰু মই ক'লোঁ যে এইবিলাক তোমাৰ কোৰ্টত এডমিচিবিলিটি ইমান এটা নাই ইয়াক তোমাৰ কি হয় ই যেতিয়ালৈকে ফিজিকেল এটা লিড নকৰিব তেতিয়ালৈকে ইয়াক ধৰা নাযাব তো এই ব্ৰেইনৰ এক্টিভিটিবিলাক ই আলোচনা কৰিব ষ্টিমুলি এটাৰ প্ৰতি ইয়াৰ ৰেছপন্স কেনেকুৱা ঠিক আছে তো ষ্টিমুলিৰ প্ৰতি ষ্টিমুলি মানে কি পাইছিলানে ষ্টিমুলি মানে হৈ গ'ল তোমাৰ উদ্দীপক মানে কি হ'ব পাৰিবানে নপাৰ ক'ব পাৰিবা উদ্দীপক মানে হৈ গ'ল তোমাৰ ষ্টিমুলি তাৰমানে লাজুকী বন এপাহ চুই দিলে যে জাপ খাই যায় চুই দিয়াটো হ'ল ষ্টিমুলিটোৰ প্ৰতি যি ৰেছপন্স দিছে এনেকৈ দিলে যে মানে যিটো ৰিপ্লাই দিছে সঁহাৰি দিলে এই নুমাই গ'ল ক্লাছ 10ত চেপ্টাৰ এটা আছে ছায়েন্সৰ তাত পাবা তুমি কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যনত ধুনীয়াকৈ পাই যাবা যে ষ্টিমুলি কি হয় ৰেছপন্স কি হয় তো ষ্টিমুলি মানে এটা প্ৰশ্নটোৰ প্ৰতি ব্ৰেইনে কেনেকুৱাকৈ তাক ৰেছপন্স কৰিছে তেতিয়া তোমাৰ ব্ৰেইনৰ হালচালবিলাক কেনেকুৱা আছে ব্ৰেইনৰ এক্টিভিটি কেনেকুৱা আছে তো ব্ৰেইন ফিংগাৰ প্ৰিণ্টিঙত কি কৰা হয় বা ব্ৰেইন মেপিঙত কি কৰা হয় এই ষ্টিমুলিৰ প্ৰতি ৰেছপন্স কেনেকুৱা এইবিলাক বস্তু আলোচনা কৰি পেলাই কৰে তেওঁলোকে এটা ৰিপৰ্ট তৈয়াৰ কৰে আৰ্টিকল 20 ক্ল'জ 3টাত আমি এইখিনি বস্তু পালোঁ মষ্ট ইম্পৰ্টেণ্টলি এই যেতিয়া ব্ৰেইন মেপিং কৰিব পলিগ্ৰাফিক টেষ্ট কৰিব বা তোমাৰ নাৰ্কো এনালাইচিছ কৰিব একিউজনক জনোৱাটো 100% দৰকাৰ আছে তাৰমানে তেওঁক নজনোৱাকৈ বা তেওঁৰ পৰা পাৰ্মিশ্যন নোহোৱাকৈ এই কামটো কৰিব পৰা নাযাব তাৰমানে কণ্ডাক্ট কৰিব লাগিব এই কামটো তেতিয়া তেওঁ কিন্তু একিউজৰ পাৰ্মিশ্যন থাকিব লাগিব পাৰ্মিশ্যনটো থাকে তেতিয়াও কিন্তু বহুত নিয়ম আছে যদি একিউজক তুমি এই বিষয়ে জনোৱা যে তোমাৰ ব্ৰেইন মেপিং কৰা হ'ব তেতিয়া কিন্তু মই কৈছোঁ যে এই ৰিজাল্টবিলাক কিন্তু একদম কোৰ্টত এডমিচিবল নহয় কাৰণ সেইবিলাক তোমাৰ এতিয়াও তাৰ ইউজটো কুৱেশ্যনেবল হয় তাৰ চাইণ্টিফিক ৰিলায়েবিলিটি এতিয়াও কিয় তোমাৰ কুৱেশ্যনেবল হয় যদি তুমি ফিজিকেল এভিডেন্সলৈ লিড নকৰে তেতিয়াহ'লে তুমি তাক কোৰ্টত দিয়ে লাভ নাই কোৰ্টত তোমাক ডিছমিছ কৰি দিব তো কি হ'ব মেটেৰিয়েল মানে এভিডেন্স লাগিব ৱেপন কি হাথিয়াৰ দি পেলাই সি হত্যা কৰিছিলে এইবিলাক শিকাব লাগিব অ'কে তো একিউজক ইনফৰ্মটো কৰিবই লাগিব আগতে যে তোমাৰ পৰা এইটো টেষ্ট কৰোৱা যাব আৰু সি তাৰ কাৰণে কনচেণ্ট দিবই লাগিব আৰু তেওঁক এইটো জনাব লাগিব যে তোমাৰ এটা অধিকাৰ আছে তুমি এই ৰাইটটো এপ্লাই কৰি পেলাই তুমি ব্ৰেইন মেপিং তুমি ৰিফিউজ কৰিব পাৰা এই পলিগ্ৰাফ টেষ্ট তুমি ৰিফিউজ কৰিব পাৰা এইটো তোমাৰ কি হ'ব তেওঁৰ দ্বাৰা পোৱা যাব আৰু তাত লয়াৰ প্ৰেজেণ্ট থাকিব লাগিব আৰু হিউমেন ৰাইট কমিশ্যনৰ প্ৰপাৰ গাইডলাইন মতেহে এই পলিগ্ৰাফিক টেষ্ট নাৰ্কো এনালাইচিছ ব্ৰেইন ফিংগাৰ প্ৰিণ্টিং এই ধৰণৰ টেষ্টবিলাক কিন্তু কৰিব পাৰিব নহ'লে নোৱাৰিব কাৰণ ই তোমাৰ কি হ'ব ব্ৰেক কৰিব কি ৰাইটটো লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি মেণ্টেল প্ৰাইভেচি এইটো তোমাৰ কি হ'ব ভাইলেট কৰিব তো সেইকাৰণে আৰ্টিকল 20 এটা বহুত ইম্পৰ্টেণ্ট আৰ্টিকল হয় ই ডিউৰিং ইমাৰ্জেঞ্চি 356ৰ টাইমতো এই আৰ্টিকলক কেতিয়াও ভাইলেট বা ছাছপেণ্ড কৰিব নোৱাৰিব
ফাণ্ডামেণ্টেল ৰাইট পঢ়ি আছোঁ। নেক্সট ক্লাছত আমি আৰ্টিকল 21ৰ পৰা আমি কণ্টিনিউ কৰিম। 21ৰ এটা বহুত গুৰুত্বপূৰ্ণ আৰ্টিকল, সেই আৰ্টিকলটোৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিবলৈ যাম। থেংক ইউ ভেৰি মাছ। যদি ভাল পালে, ক্লাছটো এপতে চলি আছে। থেংক ইউ ভেৰি মাছ।